Good morning students. স্বাগতম জনাইছো সকলোকে। আজি আমি পঢ়িম এক্সাৰসাইজ 1.2 ক্লাস 10 ৰ বাস্তৱ সংখ্যাৰ এক্সাৰসাইজ 1.2 ৰ আগ কথাখিনি ইন্ট্ৰোডাকচন আজি আমি কৰিবলৈ ওলাইছো। ইয়াৰ আগতে আমি 1.1 ৰ গোটেইখিনি এক্সাৰসাইজ আমি কমপ্লিট কৰিলো। তে এক্সাৰসাইজ 1.2 ৰ গোটেই টপিকটো আমাৰ আছে পাটিগণিতৰ মৌলিক উপপাদ্যৰ ওপৰত। দেই তো পাটিগণিতৰ মৌলিক উপপাদ্যটো কি? ইয়াত কোৱা হৈছে যে প্ৰত্যেক যৌগিক সংখ্যাকেই মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি আৰু মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ অদ্বিতীয়। গতিকে ইয়াত তোমালোকৰ একেবাৰে বেছিকৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ দেই। ইয়াত সকলোৱে বুজি পাব, একো তেনেকুৱা অসুবিধা নহয়। প্ৰথমতে মই যৌগিক সংখ্যা কোনবিলাক আৰু মৌলিক সংখ্যা কোনবিলাক এই দুটা সংখ্যা মই কনচেপ্টটো দি লওঁ। বহুতে জানাও যে মৌলিক সংখ্যা কাক কয়। চ' আমাৰ কিছুমান এনেকুৱা সংখ্যা আছে যাৰ উৎপাদক সংখ্যাটো নিজেই আৰু 1। বুজি পাইছানে? মানে সেই সংখ্যাটো নিজেই হৰণ যায়। বুজি পাইছানে? বেলেগ সংখ্যাৰে হৰণ নাযায়। তেনেকুৱা সংখ্যাক মৌলিক বুলি কোৱা হয়। যেনে একতকৈ ডাঙৰ সংখ্যাবিলাক দেই, এক ধৰা নহয়, একতকৈ ডাঙৰ সংখ্যাবিলাক। একতকৈ ডাঙৰ বুলি ক'লে 2। তে 2 সংখ্যাটো তুমি চোৱা, 2 কিহেৰে হৰণ যায়? 2ৰে হৰণ যায় আৰু 1ৰে হৰণ যায়। বুজি পাইছানে? বা ইয়াক 2 × 2 এনেকৈ লিখিব পাৰি। ইয়াত উৎপাদক সংখ্যাটো নিজেই আৰু 1, 2 আৰু 1। ঠিক তেনেকৈ 3 যদি তুমি চোৱা, 3 × 1, 5 × 1, 7 × 7 × 1। ইয়াৰ বাদে তুমি বেলেগ লিখিব নোৱাৰা। 7 × 1 তাৰ বাদে বেলেগ দুটা সংখ্যাৰ পূৰণফল হিচাপে ইয়াক প্ৰকাশ কৰিব নোৱাৰা। ইয়াত তোমালোকে মন কৰিছা মই 4 লিখা নাই। 4 কিয় লিখা নাই চোৱা, 4টো 4 × 1 লিখাৰ উপৰিও 4ক মই 2 × 2 হিচাপেও লিখিব পাৰোঁ। বুজি পাইছানে? গতিকে মই এইটো লিখা নাই। 2, 3, 5, 7, 6ও লিখা নাই। 6 কিয় লিখা নাই? কাৰণ 6 × 1 লিখিব পাৰিম। 6 × 1 লিখিব পাৰি। ইয়াক 2 × 3ও লিখিব পাৰি। তাৰ মানে 6ৰ উৎপাদক 6 আৰু 1ৰ বাহিৰে 2 আৰু 3ও আছে। বুজি পাইছানে? এই দুটাৰ বাদে বেলেগ সংখ্যাও আছে। গতিকে এইকেইটা সংখ্যা তোমাৰ কি নহয়, মৌলিক নহয়। তো মৌলিক সংখ্যা এইবিলাকক আমি কওঁ 2, 3, 5, 7। এইবিলাক সংখ্যা যাৰ মৌলিক উৎপাদক সংখ্যাটো নিজেই। বুজি পাইছানে? উৎপাদক এটা সংখ্যাটো নিজেই। 2ক 2ৰে হৰণ যায়, 3ক 3ৰে হৰণ যায়, 5ক 5ৰে হৰণ যায়, 7ক 7ৰে হৰণ যায় দেই। ইয়াৰ মানে বেলেগ কোনো সংখ্যাৰে হৰণ নাযায়। এনেকুৱা সংখ্যাবিলাকক আমি কওঁ মৌলিক সংখ্যা। বুজি পাইছানে? এইবিলাকে হৈছে মৌলিক সংখ্যা। এইবিলাক মৌলিক নহয়। কিয় নহয়? কাৰণ সংখ্যাটোৰ বাদেও বেলেগ সংখ্যাৰেও হৰণ গৈছে। গতিকে এইকেইটা মৌলিক নহয়। বুজি পাইছা? গতিকে মৌলিক কোনবিলাক? এইবিলাক হৈছে মৌলিক। তো যৌগিক সংখ্যা কোনবিলাক? যিবোৰ একতকৈ ডাঙৰ সেইবোৰ সংখ্যা যিবোৰ মৌলিক নহয় দেই। যিবোৰ মৌলিক নহয় সেইবোৰেই তোমাৰ যৌগিক সংখ্যা হ'ব দেই। যিবোৰ মৌলিক নহয় বুলি কওঁতে কোনকেইটা? 4 হ'ব, 6 হ'ব, হয়নে? 7ৰ পিছত 8 হ'ব, 9 হ'ব, 10 হ'ব, 12 হ'ব, 14, 15। বুজি পাইছানে? 16 হ'ব, 18 হ'ব, 20 হ'ব। এইকেইটা হৈছে যৌগিক সংখ্যা দেই। আৰু মৌলিক সংখ্যা এইকেইটা 2, 3, 5, 7। 7ৰ পিছত কোনটো আহিব? 11 আহিব, 13 আহিব। 13ৰ পিছত আছে তোমাৰ 17, 17ৰ পিছত 19, 23। বুজি পাইছানে? 29। এইবিলাক হৈছে যৌগিক সংখ্যা। অ'কে, এতিয়া আহোঁ আমি পাটিগণিতৰ মৌলিক উপপাদ্যত। ইয়াত কি কৈছে? ইয়াত কৈছে যে প্ৰত্যেক যৌগিক সংখ্যাকেই, যৌগিক সংখ্যা বুলি কওঁতে মই ইজি যৌগিক সংখ্যা এটা লৈছোঁ 4 দেই, মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। য়েছ, 4ক যদি আমি হৰণ কৰোঁ, চাবা দেই, 4ক হৰণ কৰিলে কি হ'ব? 2 × 2 = 4, আকৌ 2 × 2, তাৰমানে 2 × 2 × 1 হিচাপে প্ৰকাশ কৰিব পাৰোঁ। 1টো বাৰু বাদ দিয়া, 1 লিখিলেই পাৰে। 2 × 2 দিছোঁ মই 4। ঠিক তেনেকৈ এটা লোৱা 15। 15কো আমি কি লিখিব পাৰোঁ? 15ক আমি যদি ফেক্টৰাইজেশ্যন কৰোঁ, এই উৎপাদককেইটা উলিয়াওঁ, 3, 5 × 15, তাৰমানে 3 × 5 হ'ব। ঠিক তেনেকৈ মই 40 লৈছোঁ। 40 লওঁতেও তোমাৰ 2 × 2 = 4, 2 × 0 = 0, 2 × 2 = 2, 2 × 0 = 0, 2, 5 × 10। এইটো তাৰমানে যদি মই 40 লওঁ তেতিয়াহ'লে 2 × 2 × 2, 2 3টা × 5।
এনেকৈ লিখিব পাৰি ইয়াত যদি তোমালোকে চোৱা এই 2টো মৌলিক সংখ্যা 3 মৌলিক 5 মৌলিক 2 মৌলিক 5 মৌলিক কিন্তু 4 15 আৰু 40 এইকেইটা কি আছিলে যৌগিক সংখ্যা আছিলে তো এনেকৈ যৌগিক সংখ্যাবিলাকক আমি মৌলিক সংখ্যাৰ উৎপাদকত প্ৰকাশ কৰিব পাৰোঁ মৌলিক সংখ্যাৰ পূৰণফলত আমি পূৰণফলত প্ৰকাশ কৰিব পাৰোঁ 4 টো 2 ইনটু 2 পূৰণ 2 লিখিছোঁ 15 টো 3 পূৰণ 5 40 টো 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 আটাইকেইটা তোমাৰ মৌলিক সংখ্যা গতিকে এনেকৈ আটাইবোৰ যৌগিক সংখ্যাকে আমি মৌলিক সংখ্যাৰ উৎপাদকত প্ৰকাশ কৰিব পাৰোঁ সেইটোকে কৈছে ইয়াত যে প্ৰত্যেক যৌগিক সংখ্যাকেই মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি এইটো যেনেকৈ পাৰিছোঁ তেনেকৈ আৰু মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ অদ্বিতীয় মিন্স হোৱাট অদ্বিতীয় মানে হৈছে ইউনিক মানে সেই যিটো প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকবিলাক অদ্বিতীয় হ'ব তাৰ মানে এইটো কৈছে মই যেনিবা 15 উৎপাদক কাৰোবাক উলিয়াব দিলোঁ মই উলিয়াইছোঁ 3 ইনটু 5 কোনোবাই এনেকৈ নিলিখি পেলাই 5 ইনটু 3 লিখিব পাৰে ক্ৰমটো উল্টা হৈ গ'ল নাই ক্ৰমটো চেঞ্জ হৈ গ'ল কিন্তু ক্ৰম চেঞ্জ হ'লেওতো উৎপাদককেইটাটো একেই আছে বুজি পাইছে অদ্বিতীয় হৈ আছে কাৰণ এই ইয়াত যি আছে ইয়াতো একেইটাই আছে গতিকে এইটো অদ্বিতীয় একেটাই ঠিক তেনেকৈ এইটো মই এনেকৈ লিখিছোঁ এইটো হয়তো কোনোবাই এনেকৈও লিখিব পাৰে 2 ইনটু 2 ইনটু 5 ইনটু 2 কৰিও লিখিব পাৰে কোনোবাই আকৌ 5 ইনটু 2 ইনটু 2 ইনটু 2 এনেকৈও লিখিব পাৰে বুজি পাইছানে আৰু কোনোবাই লিখিব পাৰে 2 ইনটু 5 ইনটু 2 ইনটু 2 এনেকৈও লিখিব পাৰে তাৰ মানে কি ক্ৰমটো বেলেগ হ'ব পাৰে ক্ৰমৰ বাহিৰে বুলি কৈছে নহয় ক্ৰমটো বেলেগ হ'ব পাৰে কিন্তু উৎপাদককেইটা অদ্বিতীয় বুজি পাইছানে এইকেইটা একে থাকিব এইটোৱে কৈছে তোমাৰ পাটিগণিতৰ মৌলিক উপপাদ্য এতিয়া পাটিগণিতৰ মৌলিক উপপাদ্য ইয়াৰ ব্যৱহাৰ ক'ত হয় বা এইটো চেপ্টাৰত আমি ব্যৱহাৰ কেনেকৈ কৰিম সেইটো চাওঁ আহা এটা ধৰা তোমাক ক'লে ইয়াতে আমাৰ কিতাপতে এটা এক্সাম্পল আছে তাত কৈছে যে 4 টু দ্য পাৱাৰ n এটা সংখ্যা দিয়া আছে এই সংখ্যাটো খুজিছে যে n ৰ কিবা স্বাভাৱিক n য'ত এটা স্বাভাৱিক সংখ্যা বুলি ক'লে তোমাৰ 1 2 3 4 5 6 এনেকৈ এতিয়া এই সংখ্যাটো শূন্যৰে শেষ হ'ব নেকি আমাক খুজিবলৈ দিছে বুজি পাইছানে এই সংখ্যাটো শূন্যৰে ক'ৰবাত শেষ হ'ব নেকি তাৰ মানে এতিয়া 4 টু দ্য পাৱাৰ n ইয়াত যদি মই n ৰ ঠাইত 1 বহাওঁ তেতিয়া এইটো কিমান হ'ব 4 হ'ব n ৰ ঠাইত 2 বহালে এইটো কিমান হ'ব 4 4 গুণ 16 n ৰ জাগাত 3 বহালে কিমান হ'ব 64 আকৌ যদি আমি 4 বহাওঁ কিমান হ'ব 256 এনেকৈ আমি যদি কৰি গৈ থাকোঁ ক'ৰবাত আমি এনেকুৱা সংখ্যা পাম নেকি য'ত এইটো এনেকৈ গৈ শেষত 0 ওলায় এনেকুৱা আমি ক'ৰবাত পাম নেকি সেইটো সুধিছে এনেকুৱা ধৰণৰ কুৱেশ্যনত আমাক পাটিগণিতৰ মৌলিক উপপাদ্যই আমাক খুবেই হেল্প কৰিব কেনেকৈ হেল্প কৰিব এতিয়া চোৱা 4 টু দ্য পাৱাৰ n এই 4ক যেতিয়া মই উৎপাদকত ভাঙিম তেতিয়া এইটো কি হ'ব 2 স্কোৱাৰ লিখিব পাৰিনে নোৱাৰি 4ক যদি মই ভাঙো 2 স্কোৱাৰ লিখিব পাৰোঁ 2 স্কোৱাৰ মানে 4 আৰু n বাহিৰত আছে এতিয়া এইটো মানে 2 টু দ্য পাৱাৰ টুৱাইছ এতিয়া চাবা এইটোৱে কি কৈছে মৌলিক উপপাদ্যই কৈছে যে গুণফলকেইটা কি হ'ব প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে অদ্বিতীয় বুলি কৈছে গতিকে এই যে মই যে 2 স্কোৱাৰ ওলাইছোঁ এইটো আমাৰ বিশ্বৰ সকলো মানুহে যদি ইয়াৰ উৎপাদক উলিয়ায় তেতিয়া চবৰে এইটোৱে ওলাব 2 স্কোৱাৰে ওলাব বুজি পাইছানে কাৰো বেলেগ নোলায় সেইটোৱে আমাৰ হেল্প কৰিছে এইটোৱে যে পাটিগণিতৰ মৌলিক উপপাদ্যই কি কয় যে মৌলিক উৎপাদকবিলাক অদ্বিতীয় হয় গতিকে মই 2 স্কোৱাৰ ওলাইছোঁ এইটো চবেই কৰিলে 2 স্কোৱাৰে ওলাব ইয়াৰ বাদে বেলেগ ওলাব নোৱাৰে দেই এই বস্তুটোক আমাক কনফাৰ্ম কোনে কৰালে পাটিগণিতৰ মৌলিক উপপাদ্যই বুজি পালা এতিয়া 2 ইনটু n কৰিলে টুৱাইছ n এতিয়া n ৰ এনেকুৱা এটা ভেলু পাবা নেকি যিটো বহালে এইটো 0 হয় এতিয়া চাবা কোনো এটা সংখ্যা যেতিয়া 0ৰে শেষ হ'বলৈ হয় যিকোনো এটা সংখ্যা যদি শূন্যৰে শেষ হ'বলৈ হয় তেতিয়াহ'লে তাৰ উৎপাদকত 2 আৰু 5 কম্পালচৰিলি থাকিবই লাগিব যেনে শেষত তোমাৰ 0 হোৱা কেইটামান সংখ্যা লোৱাচোন 10 হ'ব পাৰে 50 হ'ব পাৰে 90 হ'ব পাৰে 1000 হ'ব পাৰে এইবিলাক যদি প্ৰত্যেকতে তুমি চোৱা 2 ইনটু 5 এইটো হ'ব তোমাৰ কিমান 2 ইনটু 5 স্কোৱাৰ এইটো পাবা ভাঙিলে
এইটো ভাঙিলে তোমাৰ 90 2 3 গুণ 6 ধৰা 5 এইটো পাবা এনেকে এইটো ভাঙিলা সবতে চোৱা তুমি ইয়াত 2 আৰু 5 আছে ইয়াতো 2 আৰু 5 আছে ইয়াতো 2 আৰু 5 আছে এনেকে তুমি প্ৰত্যেক সংখ্যা যত খুইনৰে শেষ হয় তাৰ উৎপাদক কিটা যদি আমি চাও তেতিয়া হলে 2 আৰু 5 তাত থাকিবই লাগিব কিন্তু এইটোৰ ক্ষেত্ৰত কি হ'ল ইয়াত আমি 2 ইনটু n এইটো হিচাপৰে পালো তাৰ মানে 2 ৰ পাৱাৰ হে তাত বাঢ়ি বাঢ়ি গৈ থাকিব তুমি যদি n টো 0 কৰা দে n 0 কৰিলে 2 0 মানে তোমাৰ কিমান হ'ব 2 ৰ পৰা 0 মানে 1 n টো 1 কৰিলে 2 গুণ 2 2 স্কয়াৰ মানে 4 3 n টো যদি 3 কৰা 2 3 গুণ 6 হ'ব 2 ৰ পাৱাৰ 6 হ'ব n টো 5 কৰিলে 5 ইনটু 2 10 2 ৰ পাৱাৰ 10 তাৰ মানে 2 ৰ পাৱাৰ কিটাহে বাঢ়ি বাঢ়ি গৈ আছে কিন্তু তাত আমি 5 পোৱা নাই হয়নে তে যেহেতু আমি 5 পোৱা নাই গতিকে এই সংখ্যাটো কেতিয়াও n belongs to z ৰ কাৰণে অখণ্ড সংখ্যা নহয় এইটো পূৰ্ণ সংখ্যাৰ কাৰণে 4n ভ্যালুটো কেতিয়াও তোমাৰ 0 ৰে শেষ হ'ব নোৱাৰে বুজি পাইছানে সো এনেকুৱা ধৰণৰ কিছুমান প্ৰবলেম সলভ কৰাৰ ক্ষেত্ৰত আমাক পাটিগণিতৰ মৌলিক উপপাদ্যই সহায় কৰিব বুজি পাইছানে আচ্ছা এটা আৰু এটা বস্তু চাও আমি আচ্ছা এতিয়া আমি ইয়াত আকৌ সেই আগতে কৰা বস্তুখিনি লসাগু আৰু গসাউ এই দুটা বস্তু আমি আকৌ শিকিম গসাউটো আমি চ্যাপ্টাৰ 1 ত কৰিছো 1.1 ত কৰিছো গসাউ কেনেকৈ উলিয়াই নহয় জানো কিন্তু ইয়াত আমি সেই প্ৰসেছত নকৰো আমি 1.1 ত কেনেকৈ কৰিলো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰিবলৈ কৰিলো কিন্তু এইবাৰ আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি নকৰো এইটো চ্যাপ্টাৰত আমি কৰিম কোনটো মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে কৰিম মৌলিক উৎপাদকীকৰণ পদ্ধতি মানে কি আমি মৌলিক উৎপাদক এটা উলিয়াই পেলাই তাৰ পৰা আমি লসাগু আৰু গসাউ উলিয়াব লাগে পাই আহিছে সকলোৱে তথাপিও মই অকমান অভাৰভিউ এটা দিছো চাই লবা সকলোৱে এতিয়া লসাগুত কি কৰা হয় সাপোজ আমি দুটা সংখ্যা লৈছো এটা 50 এটা লৈছো 60 দে এটা মৌলিক উৎপাদকতা উলিয়াই লোৱা 50 ৰ উৎপাদকতা উলিয়াই লোৱা 2 ৰে হৰণ যাব 2 2 গুণ 4 1 থাকিব 5 ৰ পৰা 4 1 ইফালে 2 5 গুণ 10 আকৌ 5 5 গুণ 25 তা 60 ভাঙা 2 30 গুণ 60 2 15 গুণ 30 3 5 গুণ 15 এইটো আচ্ছা এই সংখ্যাবিলাক মই ডাইৰেক্ট এক্সাৰসাইজ 1.2 কৰি পেলাই লসাগু গসাউ ডাইৰেক্ট কৰি দিব পাৰো দেই এইটো একো ডাঙৰ কথা নহয় তোমালোকে ধুনিয়াকে সিস্টেমটো দেখাই দিলে কৰিব পাৰিবা কিন্তু সেইটো ডাঙৰ কথা নহয় গোটেই বস্তুটো আগতে ফিল কৰি লোৱাচোন কি হৈ আছে আমাক প্ৰয়োগ ক'ত হয় বস্তুটো বুজি পাইছা প্ৰয়োগ কেনেকৈ হয় বস্তুটো কি সেইটো আগতে কনসেপ্টটো ক্লিয়াৰ কৰি লোৱা তাৰ পাছত এক্সাৰসাইজ কৰি লবা দেই এতিয়া এইটো আমি 50 মানে কি পালো চাবা 50 মানে পালো 2 into 2 into 5 এটো পালো নহয় কিবা এটা 2 into 5 into 5 সরি 2 into 5 into 5 আর পালে 60 কি পালো উৎপাদক এটা 2 into 2 into 3 into 5 আচ্ছা এই 5 এর দুটা আছে এই দুটা 5 টো মই এনেকে লিখিব পাৰো ন 5 দুটা এনেকে লিখিব পাৰো এ 2 দুটা আছে 2 দুটা আছে গতিকে মই এটো 2 টু স্কয়ার কৰি পলা লিখিব পাৰো 2 দুটা ওকে এতিয়া লসাগুটো কি আছিল লসাগুত আমি কি কৰিব লাগিব যিকেটা মৌলিক উৎপাদকৰ ভিতৰত দেই কমন যিকেটা আছে কমনৰ ভিতৰত ম্যাক্সিমাম থকাটো আমি লব লাগিব আৰু যদি কমন নাই নথকা কিটো আমি লব লাগিব সেইবিলাক লৈ পলাই পূৰণফলটো যিমান ওলাব সেইটোই হ'ব তাৰ লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক দে 50 আৰু 60 ৰ লঘিষ্ঠ সাধাৰণ গুণিতক মানে কি বুজিম আমি যে এনেকুৱা এটা সংখ্যা যিটো এনেকুৱা এটা সংখ্যা আটাইতকৈ সৰু এনেকুৱা এটা সংখ্যা যিটো 50 আৰু 60 দুইটাৰে হৰণ যায় বুজি পাইছে আকৌ কৈছো মই 50 আৰু 60 ৰ লসাগু মানে আমি এনেকুৱা এটা সংখ্যা বুজিম যিটো সংখ্যা 50 আৰু 60 উভয়ৰে হৰণ যায় আৰু হৰণ যোৱা সংখ্যাটো কিন্তু আটাইতকৈ সৰু হ'ব লাগিব দে
এনে 50 আৰু 60ৰে হৰণ যোৱা সংখ্যা আমি অজস্ৰ পাব পাৰোঁ তাৰ ভিতৰত আটাইতকৈ সৰু সংখ্যা যোনটো হ'ব সেইটোকে আমি লঘিষ্ঠ সাধাৰণ গুণিতক বুলি কওঁ বুজি পালানে আচ্ছা প্ৰসেসটো মই ক'লোৱে যিবিলাক কমন থাকিব কমন থকাবিলাকৰ হাইয়েস্ট পাৱাৰ থকাটো আহিব এটা ধৰা 2 কমন আছে ইয়াত 2 এটা আছে ইয়াত দুটা আছে দুটা 2 থকাটো আমি ল'ব লাগিব হল নেক্সট আমি যাওঁ 3 লে 3 ইয়াত নাই অকল ইয়াত আছে গতিকে এইটো ইয়াত পাৱাৰ আমি চেক কৰাৰ কোনো দৰকাৰ নাই যিমান আছে সিমানেই আহিব তা 5 দুইটাতে থাকিলে আমি পাৱাৰটো চাব লাগিব এইটো 5 টো দুইটাতে আছে চোৱা বেছি ক'ত আছে ইয়াত আছে ইয়াত দুটা 5 আছে গতিকে বেছি থকাটো লম বেছি থকাটো ললে কমটো ল'ব নালাগে বুজি পাছানে এইটো 5 মই নলম ইয়াতো মই 2 স্কয়াৰ ললো 2 লোৱা নাই চাই লোৱা ম্যাক্সিমামটো ললে হ'ল তেতিয়া এইটো কিমান হ'ব 2 স্কয়াৰ ভাঙিলে 4 আৰু এইটো 3 5 স্কয়াৰ ভাঙিলে 5 5 গুণ 25 এই তিনটা যদি মই পূৰণ কৰি দিওঁ তেতিয়া এইটো কিমান হ'ব 300 হ'ব এইটো হ'ব 300 তাৰ মানে 50 আৰু 60 ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যা হৈছে 300 বুজি পালা নাই এইটোৱে লঘিষ্ঠ সাধাৰণ গুণিতক নেক্সট গসাউ কি হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদক মানে একো বেলেগ 50 আৰু 60 দুইটাকে হৰণ যোৱা দে লসাগু আছিল এই দুটাৰে হৰণ যোৱা গসাউ হ'ব এই দুটাক হৰণ যোৱা 50 আৰু 60 ক হৰণ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কোৱা হয় গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু ইয়াক আমি কেনেকৈ উলিয়াম ইয়াৰ উল্টা হ'ব প্ৰথম কথাটো হ'ল দুইটাৰে কমন ফেক্টৰ হ'ব লাগিব উৎপাদক এটা কমন হ'ব লাগিব ইয়াত যেহেতু 3 কমন নাই 3 ইয়াতহে আছে ইয়াত নাই গতিকে 3 টো নাহে 3 আমাৰ গসাউত নাহে এইটো তুমি বাদ দিয়া আহিব কোনটো 2 আৰু 5 আহিব কিয় কাৰণ 2 ইয়াতো আছে 5 ইয়াতো আছে দুইটাতে থকা হ'ব লাগিব তেতিয়া আহিব থকাৰ ভিতৰতো লসাগুৰ উল্টা লসাগুত আমি বেছি থকাটো লৈছিলো ইয়াত কম থকাটো আহিব 2 ইয়াত দুটা আছে ইয়াত এটা আছে গতিকে এটা 2 থকাটো লোৱা অকল 2 লোৱা আৰু 5 ইয়াত দুটা আছে ইয়াত এটা আছে আমি এটাহে লম কম থকাটো লম 5 2 * 5 কিমান হ'ল 10 হ'ল বুজি পাছানে লসাগু আমি পালো 300 গসাউ পালো 2 * 5 10 দেই আচ্ছা এটা বৰ ইন্টারেস্টিং কথা এটা মই কৈ আছো তোমালোক চোৱা এতিয়া সংখ্যা দুটা মই কি লৈছিলো 50 আৰু 60 লৈছিলো চাবা দেই সংখ্যা দুটা কি লৈছিলো 50 আৰু 60 এতিয়া সংখ্যা দুটা পূৰণ কৰি লোৱাচোন 50 আৰু 60 যি দুটা সংখ্যা লৈছো সেই দুটা মই পূৰণ কৰিছো পূৰণ কৰিলে আমি কিমান পাম কৰি চাবা 5 6 গুণ 30 দুটা 3000 হ'ব তোমালোকে সাইডত কৰি চাব পাৰা 50 * 60 কৰা ক্যালকুলেটৰ মাৰি চাব পাৰা এটো 3000 ওলাব তাৰ পিছত এটা লসাগু কিমান ওলাব এটা মই কৰিম আচ্ছা এইটো হ'ল আমাৰ সংখ্যা দুটাৰ পূৰণফল দেই সংখ্যা দুটাৰ পূৰণফল কৰোতে আমি এইটো পালো এটা মই লসাগু আৰু গসাউ পূৰণ কৰিম লসাগু আৰু গসাউ পূৰণ কৰিছো লসাগু কিমান ওলাইছিলে ইয়াত 300 আৰু গসাউ কিমান 10 300 আৰু 10 পূৰণ কৰিবলৈ চোৱা 300 পূৰণ 10 কৰিলে এইটো 3000 হ'ব বা কি ইন্টারেস্টিং কথা চোৱা সংখ্যা দুটা পূৰণ কৰোতে যিমান ওলাইছে ইয়াতৰ গসাউ আৰু লসাগু পূৰণ কৰোতেও একেই ওলাইছে এইটো অকল ইয়াতেই নহয় তোমাৰ প্ৰত্যেক দুটা বা দুটাতকে বেছি সংখ্যাৰ ক্ষেত্ৰত কি হ'ব যেতিয়া আমি দুটাতকে বেছি নাই এইটো অকল দুটা সংখ্যাৰ ক্ষেত্ৰত হ'ব দেই দুটা সংখ্যাৰ ক্ষেত্ৰত যেতিয়া সংখ্যা দুটা আমি পূৰণ কৰিম হেতৰ পূৰণফলটো আৰু লসাগু পূৰণ গসাউটো সদায় সমান হ'ব বুজি পাইছানে তাৰ মানে এইটো হ'ব ইয়াৰ পৰা আমি কি পাম কনক্লুজনটো যে যিকোনো দুটা স্বাভাৱিক সংখ্যা A আৰু B ৰ বাবে আমি পাওঁ যিকোনো দুটা স্বাভাৱিক সংখ্যা A আৰু B যদি আমি লওঁ তেতিয়া হলে আমাৰ কি হ'ব A পূৰণ B মানে সংখ্যা দুটাৰ পূৰণফল এটা কিমান হ'ব
লসাগু পূৰণ গসাগু এটা আমি অলৰেডি পাইছোঁ বুজি পাইছানে গতিকে সংখ্যা দুটাৰ পূৰণফল বা এইটো এনেকৈ লিখা সংখ্যা দুটাৰ পূৰণফল সমান লসাগু পূৰণ গসাগু এইটো ষ্টেটমেণ্ট আমাৰ খুবেই প্ৰয়োজনীয় এনেকৈ আমাৰ শ্বৰ্ট কুৱেশ্যন সুধি থাকে পৰীক্ষাবিলাকত তোমাক দুটা সংখ্যা দিব যাৰ লসাগু বা গসাগু দিব লসাগু দিলে গসাগু নিদিয়ে গসাগু দিলে লসাগু নিদিয়ে তাৰ পৰা তোমাক লসাগু যদি দিয়ে গসাগু উলিয়াবলৈ দিব আৰু গসাগু যদি দি দিয়ে তেতিয়া তোমাক লসাগু উলিয়াবলৈ দিব এতিয়া আমি এইটো প্ৰপাৰ্টি ইউজ কৰি পেলাই আমি লসাগু বা গসাগু উলিয়াম বা কেতিয়াবা আমাক সংখ্যা দুটাৰ এটা সংখ্যা উলিয়াবলৈ দিয়ে তেতিয়া আমাক এইটোৱে হেল্প কৰিব উলিয়াবৰ কাৰণে সো এইটোৱে আছিলে আমাৰ এক্সাৰসাইজ 1.2 গোটেইখিনি আগকথা আমি গোটেই ডিসকাস কৰিলোঁ আমি নেক্সট ভিডিঅ'ত 1.2 এক্সাৰসাইজটো আলোচনা